हेलो गाइस नमस्कार स्वागतम जानाइছো जेटी সম্পৰ্ক ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' লৈ আৰু আজি মই বহুতখিনি ইনফৰমেশ্যন লৈ আপোনালোকৰ মাজলৈ আহিছো কাৰণ যোৱা ভিডিঅ'ত যিটো লোকেল মুৰ্গীৰ ভিডিঅ' দিছিলো সেইটো ভিডিঅ'ত মানে বহুত কোৱেশ্চন কৰিছে যে কেনেকৈ পুহিম কেনেকৈ আনিম পোৱালি ক'ত পাম কিমান দিন কেনেকৈ কি কৰিব লাগিব তো কি মেডিচিন খুৱাব লাগিব কিমান দিনত ডাঙৰ হয় তো বহুতখিনি মানে কোৱেশ্চন কৰিছিলে তো সেইখিনি ইনফৰমেশ্যন দিবলৈ ফাইনেলি আজি ভিডিঅ'টো বনাইছো মই আপোনালোকৰ আগত যাতে সেইখিনি ভালকৈ বুজাব পাৰোঁ যিমানখিনি পাৰোঁ সিমানখিনি বুজাব পাৰোঁ তো তেনেকুৱাকৈ ধৰণে ভিডিঅ'টো বনাইছোঁ চাওক লোকেল মুৰ্গী যদি পোহে আপোনালোকে ছিজন লৈ পুহিব যেনে ধৰক হোলীৰ আগত 3 মাহমান আগত আপোনালোকে পোৱালি উঠাই দিলে তেতিয়াহ'লে ভাল উচিত মূল্য পাব ধুনীয়া দাম পাব বিহুৰ আগত যদি আপোনালোকে মুৰ্গীৰ পোৱালি পুহিম বুলি ভাবে তেতিয়াহ'লে বিহুৰ কমসে কম আপোনালোকে 3 মাহমান আগত পোৱালিখিনি উঠাই দিয়ক তেতিয়া 3 মাহৰ ভিতৰত মোটামুটি আপোনাৰ 3 পোৱা 1 কিলো তেনেকুৱা সাইজৰ হৈ যাব তো তেনেকুৱা সাইজত যদি আপোনালোকে বিকে তেতিয়াহ'লে তেনেকুৱা সাইজৰ মুৰ্গী লোৱা কাষ্টমাৰো বহুতখিনি পাব আপোনালোকে মানে কোনোবা যদি ফেমিলি সৰু বা তেওঁলোকক 2 কেজি বা 1.5 কেজি ওজনৰ মুৰ্গী নিকিনে হিহঁতে তো 3 পোৱা সাইজৰ বা 1 কিলো সাইজৰ তেনেকুৱা বা আধা কিলো সাইজৰ তেনেকুৱা মুৰ্গী কিনিব তো তেনেকুৱা কাষ্টমাৰো বহুত পায় আৰু সেই মুৰ্গীখিনিৰ মানে যিটো 3 পোৱা আপোনাৰ 1 কিলো আধা কিলো তেনেকুৱা সাইজৰ মুৰ্গীখিনিৰ মানে বহুত ডিমাণ্ড থাকে তো মাৰ্কেটত তো আপোনালোকে যদি উঠাম বুলি ভাবে তেনেকুৱা সিজন লৈ উঠাক বিহুৰ 3 মাহ আগত বা হোলীৰ 3 মাহ আগত বা নতুন বছৰৰ 3 মাহ আগত উঠালে কি হয় তেতিয়া মালখিনি ৰেডি হৈ যাব মিনিমাম আপোনালোকে 3 মাহ ধৰক 3 মাহৰ ভিতৰত মুৰ্গীখিনি ডাঙৰ হৈ যায় ধুনীয়াকৈ দানা পানী আধাৰখিনি খোৱালে ডাঙৰ হৈ যাব আৰু সেকেন্ড কথা মোক বহুতে সুধিছিল যে মুৰ্গীখিনি কেনেকৈ আনি পেলাই কেনেকৈ ৰাখিম বৰ্ডিং কেনেকৈ কৰাম এটা চাওক বৰ্ডিং যিটো আমি প্লেন চিটৰ বনাওঁ যিটো স্ক্ৰীনত আহি আছে আপোনালোকে দেখি গম পাইছে তো সেই বৰ্ডিংটো তাৰমানে এটা মিনিমাম সাইজৰ মানে আপোনালোকৰ এটা আইডিয়াত হেৰি কৰি লয় কোনো জখ কোনো বাঘ তেনেকুৱা ধৰণৰ কোনো একো হেৰি নাই কোনো একো তেনেকুৱা মানে মেজাৰমেণ্ট নাই আপোনালোকে নিজৰ ইচ্ছামতে ধৰি লওক 4 ফুট বহল 4 ফুট দীঘলীয়াটো 4 ফুট মানৰ জায়গা হ'লে হৈ যাব 4 ফুট 5 ফুট মানৰ যদি ঘেৰাও এটা বনাই টিঙৰ প্লেন চিটৰ তেনেকুৱা ধৰণে আপোনালোকে বনাব পাৰে বনাই আপোনালোকে স্ক্ৰীনত আহি আছে গোটেইখিনি কথা গম পাইছে তো এইখিনি আপুনি মানে 7 দিন ৰাখিব লাগিব 7 দিন বৰ্ডিং কৰিব লাগিব খুব ধুনীয়াকৈ ওপৰত ঢাকি দিব লাগিব তলত নিউজ পেপাৰ পাৰি যেনেকৈ ভিডিঅ'ত আপোনালোকে দেখি আছে তেনেকৈ গম পাইছে তো এনেকুৱা ধৰণে ধুনীয়াকৈ মুৰ্গীখিনি আপুনি ৰাখিব লাগিব পোৱালিখিনি বাচ্চাখিনি যাতে বতাহ সোমাব নোৱাৰে আপোনালোকে 3টা জিৰ' যিটো 100 পাৱাৰৰ আমাৰ 100 পাৱাৰৰ যদি দিয়ে 4টামান দিব পাৰে বেছি ঠাণ্ডাৰ দিন হ'লে মানে ঠাণ্ডা অনুযায়ী আপোনালোকে স্ক্ৰীনত দেখি গম পাইছে যাতে যদি মুৰ্গীখিনি ঠাণ্ডা পায় তেতিয়াহ'লে মানে কি মুৰ্গীখিনি থুপ হৈ থাকিব থুপ হৈ থাকিলে আপোনালোকে ভাবিব যাতে গৰমটো উচিত মানে যিখিনি গৰম লাগে বৰ্ডিংটোত সেইখিনি গৰম পোৱা নাই তো আপোনালোকে তেতিয়া কি কৰিব পাৰিব তেতিয়া লাইট আপোনালোকে বঢ়াই দিয়ক তো তেনেকুৱা ঠাণ্ডা অনুযায়ী মানে কি লাইটকেইটা দিয়া যায় তো যদি ঠাণ্ডা নাপায় মুৰ্গীৰ পোৱালিখিনি তেতিয়াহ'লে মুৰ্গীৰ পোৱালিখিনি ধুনীয়া কৰি খেলি থাকিব মানে কিলকিলাই থাকিব দানা আধাৰ খাই থাকিব তেতিয়াহ'লে একো কষ্ট নাই টেনশ্যন নাই তো আপোনালোকে তেনেকৈ 7 দিন ৰাখিব লাগিব মুৰ্গীৰ বাচ্চাখিনি আনাৰ পিছত সেইটো হ'ল প্ৰচেছ তো মুৰ্গীৰ পোৱালিখিনি প্ৰথম আনি আপোনালোকে এটা মেডিচিন আছে সেই মেডিচিনটোৰ নাম হৈছে লেগজিন বুলি যিটো লেগজিন আপোনালোকে স্ক্ৰীনত দেখি গম পাইছে সেইটো লেগজিন দিব পাৰিব আপোনালোকে 3 দিন মাত্ৰ 3 দিন খুৱাব লাগিব সেই লেগজিনটো পানীৰ লগত মিক্স কৰি আপোনালোকে 3 দিন খুৱাব পাৰিব সেইটো এণ্টিবায়'টিক মানে জ্বৰ চৰ্দি কাহ সেইবিলাকৰ কাৰণে মানে কি বহুতখিনি ভাল ঔষধটো আপোনালোকে পঢ়ি চালে গম পাব তো বহুতকেইটা মানে গুণ আছে ঔষধটোৰ তো সেনেকৈ ৰাখিলে আপোনালোকে ৰাখি পেলাই কি কৰিব লাগিব 7 দিন পিছত এটা ভেকচিন আহিব আপোনালোকে যিকোনো হওক দানাৰ দোকানত যদি যায় বা যিবিলাক মানে কি মুৰ্গীৰ গৰুৰ হাঁহৰ এইবিলাক মানে ঔষধ পায় তেনেকুৱা দোকানত ওচৰত দোকানত গ'লে তেওঁলোকে যদি লোকেল মুৰ্গীৰ ভেকচিন দিয়ক বুলি ক'লে তেওঁলোকে দি দিব চিন্তা কৰিব নালাগে সেইটো কোনো চিন্তাৰ বিষয় নাই তো সেইটো ভেকচিন আনি পেলাই আপোনালোকে পানীৰ লগত মিক্স কৰি একটুপ কৰি দিব মুৰ্গীৰ পোৱালিৰ চকুত দিব লাগিব এইটো ভেকচিন বহুতে ভাবে বোলে ইনজেকশ্যন মাৰিব লাগিব তেনেকুৱা ধৰণৰ নহয় আপোনালোকে স্ক্ৰীনত দেখি গোটেইখিনি কথা গম পাইছে তো এনেকুৱা ধৰণে একটুপ কৰি আপোনালোকে ভেকচিনেশ্যনটো কৰিব লাগিব কৰাৰ পিছত কি কৰিব আপোনালোকে মুৰ্গীৰ পোৱালিখিনি সেই বৰ্ডিঙৰ পৰা ওলাই নেক্সট এটা পৰিৱেশ দিব বেলেগ এটা পৰিৱেশ দিয়া চেষ্টা কৰিব যদি আপোনালোকৰ ঠাই আছে তেতিয়াহ'লে বেলেগ এটা যদি পৰিৱেশ দিয়ে মোৰ স্ক্ৰীনত দেখিছে মই কেনে স্ক্ৰীনত আহি আছে তো আপোনালোকে দেখি গম পাইছে যে এটা সম্পূৰ্ণ বেলেগ পৰিৱেশ এটা দিছোঁ 7 দিন পিছত এটা বেলেগ পৰিৱেশ তেনেকৈ আপোনালোকে কি কৰিব লাগিব 14 দিনত এটা আহিব 14 দিন বা 15 দিনতো কৰিব পাৰে
সেই 15 দিনত আকৌ নেক্সট ভেকচিন এটা কৰিব লাগিব, তেনেকৈ সেম চকুত কৰিব লাগিব। তো সেই ভেকচিনটো আপোনালোকে 14 দিনত কৰিলে, কৰাৰ পিছত নেক্সট আকৌ আপোনালোকে কি এটা বেলেগ পৰিৱেশ দিয়াৰ চেষ্টা কৰক। বেলেগ পৰিৱেশ দিয়াৰ চেষ্টা কৰিলে কি হ'ব, মুৰ্গীখিনি ভাল পাব আৰু সোনকালে ডাঙৰ হৈ আহিব। আৰু চাওক, বহুতে লোকেল মুৰ্গীক ভিমাৰেল খুৱায়, ভিমাৰেল বাচ্চাখিনিকো, সৰু বাচ্চাখিনিকো ভিমাৰেল খুৱায়, কিন্তু আচলতে ভিমাৰেলটো সিমান মই ভাল বুলি নাভাবোঁ। এইটো মোৰ পাৰ্চনেল মানে কি এক্সপিৰিয়েঞ্চ, মানে সিমান মই ভাল বুলি নাভাবোঁ। কাৰণ কিয়নো ভিমাৰেলটোত মাত্ৰ পটাছিয়াম, কেলছিয়াম তেনেকুৱা ধৰণৰ মানে 3-4টামান হেৰি থাকে। আৰু আপোনালোকে যিটো স্ক্ৰীনত আহি আছে এই পেকেটটো যদি খুৱায়, এই পেকেটটো খোৱালে আপোনালোকে কি হ'ব, বহুতখিনি মানে বহুতকেইটা হেৰি ঔষধৰ মানে গুণ আছে, মানে এণ্টিবায়'টিক, পটাছিয়াম, কেলছিয়াম, নিউট্ৰাইট, গোটেইখিনি বহুতখিনি আছে, মানে ভিটামিন ডি, ভিটামিন এ, ভিটামিন চি, তো গোটেইখিনি বাচ্চাই পাই যাব। তো আপোনালোকে ভিমাৰেল খোৱাতকৈ এইটো খুৱাব পাৰে, মই এইটো ছাজেশ্যন কৰোঁ, যদি এইটো খুৱাই মানে কি বেছি ভাল হ'ব। তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে। গোটেইখিনি ইনফৰমেশ্যন মই দিয়াৰ কাৰণে চেষ্টা কৰিলোঁ আপোনালোকক। আৰু যদি তাৰ উপৰিও কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব, মই নিশ্চয় আপোনালোকক ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম আৰু গোটেইখিনি কথা জনাই দিম যি জানিব বিচাৰে আপোনালোকে। তো যিমানখিনি পাৰোঁ, যেনেকৈ মই পুহি আছোঁ, তো গোটেইখিনি কথা মই ইনফৰমেশ্যনটো জনালোঁ। আপোনালোকৰ যাতে মুৰ্গী যদি পুহিম বুলি ভাবে, মানে মোৰ ভিডিঅ'টো চাই মুৰ্গীখিনি পোহাত এটা এটলিষ্ট আইডিয়া ল'ব পাৰে, বা কেনেকৈ পুহিব লাগিব, কেনেকৈ কি কৰিব লাগিব, সেই প্ৰচেছটো এটলিষ্ট আপোনালোকে যাতে জানে। তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে। আৰু ফেচবুক পেজত যদি চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু যদি ইউটিউব চেনেলত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে বেল আইকনটো বজাই দিবলৈ নাপাহৰিব, এনেকুৱা ধৰণৰ নতুন নতুন নটিফিকেশ্যন পাই থাকিবলৈ। ধন্যবাদ। লগ পাম নতুন এটা ভিডিঅ'তে, নতুন এডোখৰ ঠাইত। জয় আই অসম।